ঘৰে ভাগি গৈছে, বেহু খহি গৈছে পানী পাই। ৰাতিটো শুব পৰা নাই বাৰু, বেলেগৰ ঘৰতে শুইছো আৰু। নিজৰ ঘৰত থাকিব পৰা নাই, লোকৰ ঘৰত শুইছো আৰু। চাওক, বান বিভীষিকাৰ আজি 29টা দিনত ভৰি দিলে আৰু 29টা দিনেও কিন্তু বহু এতিয়াও নিজৰ আপোন ঘৰখন ওলোৱা নাই। বহু লোক শিবিৰত বাস কৰি আছে, বহু লোকে পথৰ কাষতেই চালি এখন তৰি কোনোমতে জীয়াই আছে। মোৰ পিছফালে এই যে ঘৰ দেখিছে, ঘৰবোৰ দেখিছে, এয়া হৈছে মৰিয়নি সমষ্টিৰ হোজাইকান অঞ্চলৰ দৃশ্য। এয়া চাওক, এতিয়াও ঘৰ পানীৰ তলতে আছে আৰু কিছু কিছু লোকৰ ঘৰৰ ভেটিটো ওলাইছে যদিও কিন্তু তেওঁলোকৰ ভেটিত সোমাব নোৱাৰা অৱস্থা, পলস। আৰু এই বানে এই অঞ্চলটোৰ পৰিয়ালসমূহৰ সকলো শেষ কৰি থৈ গ'ল। তেওঁলোকৰ ঘৰখনৰ ভিতৰৰ সকলো সা সামগ্ৰী শেষ কৰি থৈ গ'ল, তেওঁলোকৰ বাৰীখন শেষ কৰি থৈ গ'ল, তেওঁলোকৰ পথাৰখন শেষ কৰি থৈ গ'ল। পানী সোমাল কিন্তু এতিয়া ওলোৱাৰ পথ নাই। হুৰাহুৰে এটা নিশাৰ ভিতৰতে তেওঁলোকৰ ঘৰখন পানীত তল গ'ল যদিও এতিয়া কিন্তু পানী ওলাই যোৱাৰ কোনো পথ নাই, যাৰ কাৰণে আজিও তেওঁলোকৰ অৱস্থা অতি দুৰ্বিষহ। আপোনাৰ ঘৰ এইখন, মই অকণমান মই কিছু এই ঘৰ এখন দেখুৱাইছোঁ। এই ঘৰখনৰ তেওঁলোকৰ যিসমূহ ঘৰৰ সা সামগ্ৰী, কাপোৰ কানি, সকলো এইসমূহ কাপোৰ কানি সকলো পানীত তিতি শেষ হৈ গ'ল আৰু তেওঁলোকৰ ঘৰখনৰো এটা অংশ ভাঙি গ'ল, পানীত ভাঙি গ'ল। মই যদি অকণমান ভিতৰলৈ যাব পাৰোঁ, মই ভিতৰৰ পৰিৱেশো দেখুৱাম যে কেনে পৰিৱেশৰ সূচনা কৰিলে এই বানে, সেই পৰিৱেশটো আমি দেখুৱাইছোঁ। আৰু এয়া মাত্ৰ এটা পৰিয়ালৰ নহয়, এই গোটেই গাঁওখনৰে অৱস্থা এতিয়া এনেকুৱা দুখ লগা অৱস্থা। ঘৰৰ ভিতৰৰ আচবাব, সা সম্পত্তি সকলোবিলাক কিন্তু পানীত শেষ হৈ গ'ল। এনেধৰণে ঘৰৰ ভিতৰতে এতিয়া গাঁত, ইয়াতে তেওঁলোকে, আপুনি কাহানি আহিলে শিবিৰৰ পৰা? কাহানি আজি 3 দিন হ'ল। 3 দিন হৈছে। ঘৰত একো নাই আৰু? ঘৰতে অৱস্থাই অকণমান মুচি মেলি লৈছো আৰু, সৰু ল'ৰা ছোৱালী আছে, থাকিবলৈ দিগদাৰ যে, সেইটো কাৰণে ৰাতিটো শুব পৰা নাই বাৰু, বেলেগৰ ঘৰতে শুইছো আৰু। মানে এইকেইদিন শিবিৰতে আছিলো। শিবিৰত আছে। ঘৰ ভাঙি দিলে? ঘৰে ভাগি গৈছে, বেহু খহি গৈছে পানী পাই, এনেকুৱা হৈছে আৰু। ইয়াতে কিমান পৰিয়াল আপোনালোকৰ গাঁওখনত? আমাৰ ইয়াত 50টা পৰিয়াল আছে। 50টা পৰিয়ালে তেওঁলোকো আছিলে, এতিয়া আৰু 8টামান পৰিয়াল এতিয়াও আছে তাতে, বাকীখিনি আহিছে আৰু ইয়ালৈ। বহুতৰে এতিয়াও ওলোৱা নাই? ওলোৱা নাই ওলোৱা। ধন্যবাদ জনাইছোঁ। মই এই ঘৰখনেই মই দেখুৱাইছোঁ যে ইয়াতে তেওঁলোকৰ সম্পত্তি বুলিবলৈ একো নাই, সকলো শেষ হৈ গৈছে। সন্মুখৰ ঘৰখন ইতিমধ্যে আপোনালোকে দেখিছে, একেই অৱস্থা। আৰু সেইসমূহ পৰিয়াল এতিয়াও শিবিৰতেই বাস কৰি আছে, তেওঁলোকে ইয়ালৈ ঘূৰি আহিব পৰা অৱস্থা আজিও অহা নাই, যাৰ কাৰণে এতিয়া তেওঁলোকে চিন্তাত টোপনি নহাৰ দৰে পৰিৱেশ। কি কৰিব, কি খাব, কেনেকৈ জীয়াই থাকিব, সেই কথাবোৰে তেওঁলোকক এতিয়া চিন্তিত কৰিছে। চাওক কেনে পৰিৱেশৰ সূচনা হৈ আছে, যে চৌদিশে পানী আৰু ভেটিটো মাথো ওলাইছে। সেয়ে আপোনাৰ ঘৰো একেই অৱস্থা? এইটো মোৰ ঘৰ হাউলি পৰিছে, ভাগি গৈছে, বয় বস্তু নষ্ট হৈছে কৃষ্ণ, আৰু কাপোৰ কানি এনেকৈ অলপ তিতিছে, হ'লেও মানে ধৰক ওপৰত থৈ আহিছিলোঁ, নৰখিলে, পৰি গ'ল। আৰু ভিতৰৰ চব বস্তুৱে নষ্ট হৈছে, সকলো 4 তাৰিখৰ দিনা আমাক শিবিৰলৈ নিছে, আমাৰ উগুৰি হাইস্কুলত। তাত আমাৰ গাঁও প্ৰধান আৰু পঞ্চায়ত প্ৰেচিডেণ্ট, তাৰপৰা আমাৰ ৰূপজ্যোতি কুৰ্মী ছাৰ, তেওঁলোকে আমাক বহুত ৰক্ষণাবেক্ষণা দি ৰাতি 12 বজাতো ছাৰ আহি আমাক খবৰ খাতি লৈছে। আৰু খোৱা বোৱা একো আমাক কষ্ট তেওঁ নাই দিয়া, কিন্তু আমাৰ ঘৰখনত আমি পোৱা নাই আৰু। শেষ হৈ গ'ল, একো বস্তু নাই, ধান চাউলৰ পৰা আদি কৰি ছাগলী মৰিছে, হাঁহ মৰিছে, আৰু বয় বস্তু নষ্ট হৈছে। আপুনি এতিয়া শিবিৰতে আছিলে, আজি আহিছে? শিবিৰত আছিলো, আমি যোৱাকালি আহিছো। আহিছো যদিও নিজৰ ঘৰত থাকিব পৰা নাই, লোকৰ ঘৰত শুইছো আৰু। লোকৰ ঘৰত আছো। এতিয়াও ঘৰৰ ভিতৰত সোমাব নাই, সোমোৱা নাই, পৰাই নাই, ইয়াত দেখিছে ন আপোনালোকে। নিশ্চয়। ধন্যবাদ জনাইছো। এই গাঁওখনত 50টা পৰিয়াল আছে বুলি কৈছে, 50টা পৰিয়ালৰ একেই অৱস্থা। ঘৰবোৰ ভাঙি কিছুমান হাউলি পৰিছে, আৰু তেওঁলোকৰ যিসমূহ গৰু ছাগলী আছিল
সেই গৰু ছাগলীসমূহো ইতিমধ্যে মৰি গৈছে, নাই, কোনো এটা পৰিয়ালৰ নাই। আৰু এই ক্ষেত্ৰত তেওঁলোকক এইকেইটা দিন শিবিৰত ৰখা হৈছিল আজি, কিন্তু শিবিৰত তেওঁলোকে কোনো ধৰণৰ অসুবিধা সন্মুখীন হোৱা নাই। তেওঁলোকৰ খাদ্য সামগ্ৰীয়ে হওক বা আন আন সা সুবিধা যিখিনি লাগে সেইখিনি সুবিধা তেওঁলোকক প্ৰদান কৰিছে। কিন্তু এতিয়া ঘৰখনলৈ উভতি যেতিয়া আহিছে, উভতি আহি যি পৰিৱেশ দেখিছে সেয়া তেওঁলোকৰ কাৰণে একেবাৰে বৰ্ণনাতীত হৈ পৰিছে। কেনেকৈ এইখন ঘৰত থাকিব, শিবিৰ এৰি ঘৰলৈ আহিল যদিও ঘৰখনত সোমাব নোৱাৰে, কাৰণ ঘৰখন ভাঙি গৈছে, ঘৰখন উৱলি গৈছে। এয়াই এতিয়া বান পৰিস্থিতি। আজি 29টা দিনৰ পিছতো এই এক দুৰ্দশাৰ সন্মুখীন হৈ আছে এইসকল বানাক্ৰান্তই।